93 বছৰ বয়সতো ঘৰৰ কাম বন কৰে গাভৰু ছোৱালীয়ে। গাভৰু ছোৱালীৰ দৰে নিতৌ ঘৰৰ যাৱতীয় কাম কাজ কৰে 93 বছৰীয়া ক্ষীৰদা বুজৰ বৰুৱাই। পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ক্ষীৰদা বুজৰ বৰুৱাক মৰমতে মাতিছিল গাভৰু ছোৱালী বুলি। তেখেতৰ বছৰীয়া পুত্ৰ ডাক্তৰ প্ৰণৱ মল্ল বৰুৱাই ক'লে, মা এতিয়াও সক্ৰিয়, ঘৰৰ সকলো কাম কাজ কৰে নিয়মিতভাৱে। আৰু মাৰ বয়স যদিও 93 বছৰ হৈছে, মা ৰাতিপুৱাই উঠি যদিও মাৰ দুগৰাকী তিনিগৰাকী সহায়কাৰী আছে, তেওঁলোকক কেতিয়াও দিগদাৰি নিদিয়ে, নিজৰ কাম নিজে কৰে। উৰণি নোহোৱাকৈ বাহিৰত নোলায়। মাৰ এটা চিনাকি ৰূপ, সেইটো হ'ল যে মূৰৰ অৰণিখন কেতিয়াও তেখেতে নুগুচায়। 93 বছৰ বয়সতো থাকে পৰিপাটিকৈ। পৰিপাটি কি সেয়া শিকিছে মাকৰ পৰা। আমাৰ ডিচিপ্লিন বা নিয়মাৱৰ্তিত যিটো, সেইটো মাক সৰুৰ পৰা আহিছে। মা দেউতা দুজনে এই ক্ষেত্ৰত বহুত আগ্ৰহী আছিলে। হাতত ইংৰাজী গ্ৰামাৰ লৈ ভ্ৰমণ কৰিছিল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত আন্তৰ্জাতিক সন্মিলনত ভাষণ দিছিল ইংৰাজীতেই। অষ্ট্ৰেলিয়া এগৰাকী মহিয়সী নাৰী ক্ষীৰদা বুজৰ বৰুৱা 93 বছৰ বয়সতো কৰ্মঠ সক্ৰিয়। এগৰাকী সুগৃহিণী, সফল মাতৃ, সুদক্ষা সমাজসেৱিকা, সুলেখিকা। মহিয়সী নাৰী ক্ষীৰদা বুজৰ বৰুৱাই প্ৰমাণ কৰি দিলে বয়স মাথো এটা সংখ্যা। এগৰাকী আদৰ্শৱান নাৰী ক্ষীৰদা বুজৰ বৰুৱাই 1933 চনৰ 2 জুনত জন্মগ্ৰহণ কৰিছিল নলবাৰীৰ কৈঠালকুছি গাঁৱত। পিতৃ আইনবিদ মুক্তিযোদ্ধা জয়চন্দ্ৰ চৌধুৰী আৰু মাতৃ পাৰ্বতী চৌধুৰী। জন্মৰ 6 মাহ পিছতেই পিতৃয়ে কৰ্মসূত্ৰে গুৱাহাটীৰ আমবাৰীত থাকিবলৈ লয়। গুৱাহাটীৰ চেনীকুঠি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ। তাৰ পিছত কৈঠালকুছিৰ প্ৰাথমিক বিদ্যালয়ত এবছৰ পঢ়ি কৈঠালকুছি মাইনৰ স্কুলত নামভৰ্তি কৰে 3য় শ্ৰেণীত। তাৰ পৰৱৰ্তী সময়ত পুনৰ গুৱাহাটীলৈ গৈ পাণবজাৰ ছোৱালী হাইস্কুলত 6ষ্ঠ শ্ৰেণীত নামভৰ্তি কৰে। পিতৃ যিহেতু স্বাধীনতা আন্দোলনকাৰী আছিল, কন্যা ক'ত পঢ়ি থাকিব। পাণবজাৰ ছোৱালী হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ স্বাধীনতা আন্দোলনৰ 2-এটা কাৰ্যসূচীত ভাগ লৈছিল। দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মৌলানা তৈবুল্লাহ, ফখৰুদ্দিন আলী আহমেদ, ছাৰ ছাদুল্লাহ আদিৰ সান্নিধ্য পাইছিল তেওঁ। এইসকল বৰেণ্য ব্যক্তিয়ে পিতৃ স্বাধীনতা সংগ্ৰামী জয়চন্দ্ৰ চৌধুৰীৰ ওচৰলৈ আহি চৰাঘৰত বিভিন্ন বিষয়ৰ আলোচনাত মিলিত হোৱাটো তেওঁ কাষৰ পৰাই দেখিছিল। দেশ স্বাধীনতা হোৱাৰ এটা বছৰৰ পিছত 1949 চনৰ 17 এপ্ৰিলত ক্ষীৰদা বুজৰ বৰুৱাৰ বিয়া হয় নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ চান্দকুছি গাঁৱৰ মল্ল বুজৰ বৰুৱা পৰিয়ালৰ ডাক্তৰ নৃপেন মল্ল বুজৰ বৰুৱাৰ লগত। ডাক্তৰ মল্ল বুজৰ বৰুৱাই ডিব্ৰুগড় চৰকাৰী হোৱাইট মেডিকেল স্কুলৰ পৰা LMP পাছ কৰি আহি নলবাৰী চহৰত চিকিৎসা সেৱা আৰম্ভ কৰিছিল। নলবাৰী চহৰত মোমায়েক ডাক্তৰ হেমচন্দ্ৰ বৰুৱা নামেৰে হেমচন্দ্ৰ ফাৰ্মাচী স্থাপন কৰিছিল 1945 চনত। বিয়াৰ এবছৰ পিছত ক্ষীৰদা বুজৰ বৰুৱাই প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হৈছিল যদিও ইচ্ছা থকা স্বত্বেও কলেজত পঢ়িব নোৱাৰিলে। সেই সময়ত নলবাৰী কলেজত এগৰাকীও ছাত্ৰী নথকা বাবেও তেওঁ কলেজত পঢ়িব নোৱাৰিলে। অৱশ্যে পিছত তেওঁ হিন্দীৰ বিশাৰত ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। স্বামীৰ উৎসাহ আৰু সহযোগত তেওঁ সামাজিক ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল। 1955 চনত জিলা কংগ্ৰেছ কমিটিৰ সদস্য ভৰ্তি হৈ গাঁৱে ভূঞে সংগঠনৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ঘূৰি ফুৰিছিল। 1978 চনত ৰাজনীতিৰ পৰা আঁতৰি থকা ক্ষীৰদা বুজৰ বৰুৱাই 1962 চনত চীনা আক্ৰমণৰ সময়ত নলবাৰী চহৰৰ মহিলাসকলৰ লগ লাগি জোৱানসকললৈ ছুৱেটাৰ, বেণ্ডেজৰ কাপোৰ, টকা পইচা সংগ্ৰহ কৰি পঠিয়াইছিল। সামাজিক কাম কৰাৰ স্পৃহাই অনবৰতে খেদি ফুৰা ক্ষীৰদা বুজৰ বৰুৱাই 1967 চনত নলবাৰী মহিলা সমিতি নামৰ এটা অনুষ্ঠান জন্ম দি সামাজিক ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। মহিলাসকলৰ লগত লৈ বিভিন্ন ধৰণৰ মহিলাৰ সংগঠনৰ কামত তেখেতসকল ওলাই যায়। তেখেতসকলে সেই সময়ত বহুতো গোট সৃষ্টি কৰিছিল, গাঁৱে গাঁৱে গোট কৰিছিল। আজিৰ নিচিনা আত্মসহায়ক গোট তেতিয়া নাছিল। গতিকে তেখেতসকলে মহিলা সেইবিলাক কৰি গোটেই শাখাবিলাক কৰি তাত ধৰক চিলাই মেচিন,
ঊল গুঠা মেচিন আদি তাঁতশাল তেখেতসকলে যোগান ধৰিছিল। ধৰি যিবিলাক নিবনুৱা মহিলা আছিল, যিবিলাক বিধৱা মহিলা আছিল, তেখেতসকলক আনি তাত তেওঁলোক কৰ্মসংস্থান দিছিল। আৰু যিখিনি সামগ্ৰী উৎপাদন হৈছিল তেখেতসকলে নিজে নলবাৰী বজাৰত সেইখিনি বিক্ৰী কৰি তেখেতৰ লাভাংশটো তেখেতসকলক দিয়াৰ উপৰিও আকৌ পুনৰ সূতা বা ঊল বা তেনেকুৱা ধৰণৰ বস্তু যোগাৰ কৰিছিল। প্ৰতিষ্ঠাপক সভানেত্ৰীৰ দায়িত্ব বহন কৰি নলবাৰী মহিলা সমিতিক অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্ভুক্ত কৰিছিল। মহিলাসকলৰ হৈ কাম কৰা আগ্ৰহ উৎসাহ দেখি অসম প্ৰাদেশিক মহিলা সমিতিৰ উপদেষ্টা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীক সভানেত্ৰী ইন্দুপ্ৰভা বৰুৱাই তেওঁক মৰমতে নলবাৰীৰ গাভৰু ছোৱালী বুলি মাতিছিল। 1974 চনত জিলা মহিলা সমিতিৰ সভানেত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আছিল। সেই বছৰৰ অক্টোবৰ মাহত আন্তৰ্জাতিক গ্ৰামীণ মহিলা সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশনখন অষ্ট্ৰেলিয়াৰ পাৰ্থ মহানগৰত অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াত অনুষ্ঠিত এই সন্মিলনত উপস্থিত আছিল নলবাৰী ক্ষীৰদা বুজৰ বৰুৱা। অষ্ট্ৰেলিয়াত অনুষ্ঠিত সন্মিলনত অংশ লোৱা দলটোত আছিল অসমৰ 3 গৰাকীসহ ভাৰতৰ মুঠ 8 গৰাকী মহিলা। অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক সন্মিলনলৈ যাবলৈ ওলাই কিছু থমকিবলগীয়া হৈছিল মূলতঃ ভাষাক লৈ, কিয়নো তেওঁ ভালদৰে ইংৰাজী ক'ব নোৱাৰে। তথাপি দুৰ্দান্ত সাহসী নাৰী ক্ষীৰদা বুজৰ বৰুৱাই ইয়াৰ বাবে মুঠেও সংকোচ নকৰি লগত জয়দেৱ শৰ্মাৰ ইংৰাজী গ্ৰামাৰখন লগত লৈ গৈছিল। এই গ্ৰামাৰখনৰ সহায়তে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি অহাই নহয়, আন্তৰ্জাতিক নাৰী সন্মিলনত জোৰা টাপলি মাৰি ইংৰাজীত ভাষণো দিছিল। 1979 চনত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল তেওঁ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পিছদিনা নলবাৰী চহৰত জাৰি কৰা 144 ধাৰা ভংগ কৰি চহৰৰ পুখুৰীপাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সভাপতিত্ব কৰিছিল সাহসী নাৰী ক্ষীৰদা বুজৰ বৰুৱাই। 1989 চনৰ পৰা 2002 চনলৈ অসম স্বেচ্ছাসেৱী স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠাপক উপসভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়তেই তেওঁ গুৱাহাটীকে ধৰি 1998 চনত মাদ্ৰাছ আৰু 1996 চনত চিমলাত যোগ দিয়াৰ সুযোগ পাইছিল। সদৌ অসম মইনা পাৰিজাতৰ লগতো ক্ষীৰদা বুজৰ বৰুৱা জড়িত। 1978 চনৰ অসম মইনা পাৰিজাতৰ সৈতে জড়িত বুজৰ বৰুৱাই নলবাৰী মইনা পাৰিজাতৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ভাৰতীয় গ্ৰামীণ মহিলা সন্মিলনৰ আজীৱন উত্তৰ পূৰ্বাঞ্চলৰ উপসভানেত্ৰী হিচাপে 1995 চনত নিৰ্বাচিত হয়। নলবাৰী চহৰৰ কেইবাখনো মহাবিদ্যালয় বিদ্যালয় পৰিচালনা সমিতিৰ লগত জড়িত। বিশেষকৈ নলবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিত দীৰ্ঘদিন ধৰি জড়িত আছিল। নলবাৰী ছোৱালী হাইস্কুল পৰিচালনা সমিতিৰ সভানেত্ৰী হিচাপে 1974 চনৰ পৰা 1984 চনলৈ সুদীৰ্ঘ 10 বছৰ কাল সেৱা আগবঢ়াইছিল তেওঁ। তাৰ উপৰিও MNC বালিকা মহাবিদ্যালয়, নলবাৰী ৰাষ্ট্ৰভাষা বিদ্যাপীঠ, অসম একাডেমী, গীতাশ্ৰী সংগীত বিদ্যালয়, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী মহকুমা পৰিষদৰ সদস্য, জিলা সাহিত্য সভাৰ কোষাধ্যক্ষা, কাৰ্যকৰী সদস্য, আজীৱন সদস্য আদি পদত সেৱা আগবঢ়াই আহিছে। তেখেত শিক্ষাপ্ৰেমী আছিল। শিক্ষাপ্ৰেমী এইকাৰণে আছিলে যে নলবাৰী এতিয়াও আমাৰ কমাৰ্চ কলেজৰ তেখেত আজীৱন গভৰ্ণিং বডিৰ মেম্বাৰ, নলবাৰী কলেজৰ গভৰ্ণিং বডিৰ মেম্বাৰ আছিল, MNC স্কুল, MNC হাইস্কুলৰ মেম্বাৰ আছিল, নলবাৰী ছোৱালী হাইস্কুলৰ তেখেতে মই জনাত 10 বছৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আছিলে। 1993-94 চনত আমেৰিকাৰ শিক্ষা প্ৰকল্প নামৰ এটা অনুষ্ঠানে প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিল। সেই অৰ্থ সাহায্যৰে গাঁও অঞ্চলত কেইটামান প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ স্থাপন কৰি 6 মাহ প্ৰশিক্ষণ দিছিল। ইয়াৰ পিছত ক্ষীৰদা বুজৰ বৰুৱাৰ নেতৃত্বত আমেৰিকা তথা বিভিন্ন জনৰ পৰা আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছিল। সাহিত্যিক হিচাপেও প্ৰতিষ্ঠিত ক্ষীৰদা বুজৰ বৰুৱা বিয়াৰ পিছত স্বামীৰ সান্নিধ্যত নলবাৰী সাহিত্য সমাজৰ লগত জড়িত হোৱা ক্ষীৰদা বুজৰ বৰুৱাই বহু বৰেণ্য সাহিত্যিকৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছিল। বিভিন্ন বাতৰি কাকত আলোচনীত নিয়মীয়াকৈ লিখা বুজৰ বৰুৱাৰ একাধিক গল্প, কবিতা, প্ৰবন্ধ প্ৰকাশ পাইছে। এক অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ক্ষীৰদা বুজৰ বৰুৱাৰ মুঠ 11খন প্ৰকাশ পাইছে। গ্ৰন্থ কেইখন হ'ল মণিমালা, সাতসৰী, পঞ্চতীৰ্থ, 4 দেশত এভুমুখী, অৰ্ধ আকাশ, প্ৰান্তে প্ৰান্তে দেৱ-দেৱীৰ মহিমা, বাপু এনে আছিল, গণেশ চতুৰ্থী ব্ৰত কথা, জীৱনৰ কোহে কোহে, বৰ্মা, শ-ঢকা কাপোৰ আদি। এতিয়ালৈ 5খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰি অভিজ্ঞতা অৰ্জন কৰা ক্ষীৰদা বুজৰ বৰুৱাই ভালেমান পুৰস্কাৰ, বঁটা লাভ কৰি সুনাম কঢ়িয়াইছে। 2005 চনত নতুন দিল্লীত ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা গ্ৰহণ কৰিছিল। 2015 চনত দীন বান্ধৱী
সুশ্ৰী বঁটা ৰায়চৌধুৰী সমাজসেৱী বঁটা এনাজৰী বঁটা ৱৰ্ল্ড ইকনমিক ফৰামৰ বঁটা 2019 চনত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আদৰ্শ আইতা বঁটা প্ৰদান কৰে। ক্ষীৰোদা বুজৰবৰুৱাই যিদৰে এগৰাকী সফল সমাজসেৱিকা, সফল লেখিকা, তেনেদৰে সুগৃহিণী, সফল মাতৃও। বৰপুত্ৰ প্ৰখ্যাত চিকিৎসক ডাক্তৰ প্ৰণৱ মল্ল বৰুৱা, বৰপুত্ৰৰ নাতি নাতিনী উদিস্মিতা মল্ল বৰুৱা আৰু ৰোহন মল্ল বৰুৱাও পিতৃ-মাতৃৰ পথেৰে গৈ চিকিৎসক হিচাপে প্ৰতিষ্ঠিত। তেওঁ 3 পুত্ৰ 2 কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলি এগৰাকী সফল মাতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে। সুখ স্বাচ্ছন্দ্যৰে ভৰা এটা পৰিয়ালৰ মুৰব্বী ক্ষীৰোদা বুজৰবৰুৱা এতিয়াও কৰ্মঠ হৈ আছে। তেওঁ এনেদৰে সুখী হৈ থাকক, সুস্বাস্থ্যৱান হৈ থাকক, কুশলে থাকক, আমি তাকেই কামনা কৰিলো। মোৰ মা শ্ৰীযুতা ক্ষীৰোদা বুজৰবৰুৱা নলবাৰী এগৰাকী আগশাৰীৰ মহিলা। তেখেতে সমাজ সেৱাৰ লগত 1960 চনৰ পৰাই জড়িত। আমি সৰুতে যেতিয়া আমি পঢ়ি আছিলোঁ, স্কুলত পঢ়ি আছিলোঁ গৰ্ডন বা দেৱীৰামত, তেতিয়া দেখিছোঁ যে ৰাতিপুৱা উঠি ঘৰৰ কাম তাম 12টা বজাৰ আগতে মায়ে চেছ কৰে। চেছ কৰাৰ পিছত 1টা বজাত ইয়াৰ আমাৰ অনুপমা দেৱী, পুণ্য বৰকটকী আদি মহিলাসকলৰ লগত লৈ বিভিন্ন ধৰণৰ মহিলাৰ সংগঠনৰ কামত তেখেতসকল ওলাই যায়। তেখেতসকলে সেই সময়ত বহুতো গোট সৃষ্টি কৰিছিল, গাঁৱে গাঁৱে গোট কৰিছিল। আজিৰ নিচিনা আত্মসহায়ক গোট তেতিয়া নাছিল। গতিকে তেখেতসকলে মহিলা সেইবিলাক কৰি, গোটেই শাখাবিলাক কৰি, তাত ধৰক চিলাই মেচিন, ঊল গুঠা মেচিন আদি, শাল, তাঁতশাল তেখেতসকলে যোগান ধৰিছিল। ধৰি যিবিলাক নিবনুৱা মহিলা আছিল, যিবিলাক বিধৱা মহিলা আছিল, তেখেতসকলক আনি তাত তেওঁলোক কৰ্মসংস্থান দিছিল। আৰু যিখিনি সামগ্ৰী উৎপাদন হৈছিল, তেখেতসকলে নিজে নলবাৰী বজাৰত সেইখিনি বিক্ৰী কৰি তাৰ তেখেতৰ লাভাংশটো তেখেতসকলক দিয়াৰ উপৰিও আকৌ পুনৰ সূতা বা ঊল বা তেনেকুৱা ধৰণৰ বস্তু যোগাৰ কৰিছিল। এনেদৰে আমি দেখিছিলোঁ যে এটা সময়ত হাজাৰ হাজাৰ মহিলা এই সংগঠনৰ দ্বাৰা উপকৃত হৈছিল। মই আৰু এটা বস্তু লক্ষ্য কৰিছিলোঁ যে সেই সময়ত নলবাৰীত আপোনাৰ ডাউৰি ছিষ্টেম, যিটো আমাৰ যৌতুক প্ৰথা খুব বেছি আছিলে, বা মদ খাই আহি গিৰিয়েকে ঘৈণীয়েকৰ ওপৰত অত্যাচাৰ কৰা ঘটনা বহুত আছিল। গতিকে আমাৰ মাহঁতে মই দেখিছিলোঁ ইয়াত মানে তেখেতসকলে মহিলা সমিতিৰ দ্বাৰা নিজৰ উকিল নিয়োজিত কৰি যিবিলাক মহিলাৰ ওপৰত অত্যাচাৰ হৈছিল বা যিবিলাকৰ ঘৰৰ পৰা উলিয়াই দিছিল বা মাৰপিট কৰিছিল, সেইবিলাক মানুহক বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰিছিল। মা যদিও মা শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰক মেট্ৰিক মাত্ৰ পাছ কৰিছিলে, মানে মেট্ৰিক মাত্ৰ পাছ কৰিছিল, আৰু সেইটো মানে প্ৰাইভেট হিচাপে পাছ কৰিছিল। তেখেত শিক্ষাপ্ৰেমী আছিল। শিক্ষাপ্ৰেমী এইকাৰণেই আছিলে যে নলবাৰী এতিয়াও আমাৰ কমাৰ্চ কলেজৰ তেখেত আজীৱন গভৰ্ণিং বডিৰ মেম্বাৰ, নলবাৰী কলেজৰ গভৰ্ণিং বডিৰ মেম্বাৰ আছিল, MNC স্কুল, MNC হাইস্কুলৰ মেম্বাৰ আছিল, নলবাৰী ছোৱালী হাইস্কুলৰ তেখেতে মই জনাত 10 বছৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আছিলে। আৰু মা মই দেখোঁ ৰাতিপুৱাই উঠিয়ে পুৱা 8টা বজাৰ পৰা 10টা বজালৈ আগৰ টেবুলখনত বহি লিখা পঢ়া কৰে। সেইটো মাৰ পেপাৰখন এতিয়াও পঢ়ে। মাৰ এতিয়া 93 বছৰ হ'ল। মই ঘৰত বহুত কেইখন পেপাৰ ৰাখি দিওঁ। ৰাতিপুৱা উঠি চাহকাপ খোৱাৰ পিছত ৰ'দত বহি সদায় পেপাৰ পঢ়ে। মাৰ টিভিৰ প্ৰতি বেছি আগ্ৰহী নহয়, কিন্তু পেপাৰৰ প্ৰতি খুব আগ্ৰহী। মায়ে 12খন কিতাপ অলৰেডি ইতিমধ্যে ছপা কৰি উলিয়াইছে। আৰু এই কিতাপখনৰ উপৰিও সেই সময়ৰ বিভিন্ন আলোচনী, বিভিন্ন বাতৰি কাকত, বিভিন্ন ধৰণৰ যিবিলাক সৰু সৰু লিখা এই আছিলে, সেই আটাইবিলাকতে মাৰ প্ৰবন্ধবিলাক সিঁচৰিত হৈ আছে। যদি আমি সেইখিনি সংৰক্ষিত কৰিব পাৰোঁ, তেতিয়াহ'লে বহুতখিনি এটা ডাঙৰ সম্পদ হিচাপে আমি গণ্য কৰিব পাৰিম। কিন্তু সময়ৰ গৰ্ভত সেইখিনি প্ৰায় বিলুপ্ত হৈ গৈছে। মাৰ যদিও 93 বছৰ, আমি কিছুমান বস্তু আমি মাৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ। আমাৰ ডিচিপ্লিন বা নিয়মানুৱৰ্তিত যিটো, সেইটো মা আমাক সৰুৰ পৰা আহিছে। মা দেউতা দুয়োজনে এই ক্ষেত্ৰত বহুত আগ্ৰহ আছিলে। আমি ৰাতিপুৱা উঠি নিজৰ কাম নিজে কৰোঁ। এতিয়াও কৰোঁ। মোৰ বয়স 73 বছৰ হৈছে, এতিয়াও মোৰ কাম নিজে কৰোঁ। আৰু মাৰ বয়স যদিও 93 বছৰ হৈছে, মা ৰাতিপুৱা উঠি, যদিও মাৰ 2গৰাকী তিনিগৰাকী সহায়কাৰী আছে, তেওঁলোকক কেতিয়াও দিগদাৰি নিদিয়ে। নিজৰ কাম নিজে কৰে। খোৱা লোৱাৰ পৰা আৰম্ভ কৰি, বিচনাখন আঁঠুৱা পৰাৰ পৰা আৰম্ভ কৰি, বাতৰি কাকত পঢ়াৰ পৰা গোটেইখিনি কাম মা নিজে কৰে। আৰু আপোনালোকে দেখিব যে মা
আপোনালোকৰ সদায় মাৰ এটা চিনাকি ৰূপ সেইটো হ'ল যে মূৰৰ অৰণিখন কেতিয়াও তেখেতে নুগুচায় মানে সেইটো আমাৰ অসমীয়া সমাজৰ এটা বৈশিষ্ট্য আৰু সেই বৈশিষ্ট্য মই জন্মৰ পৰাই দেখিছোঁ মাৰ বয়স 93 বছৰ হৈছে তেখেতৰ সাঁচতীয়া পইচা গোটেই জীৱনৰ কিছু আছে কিন্তু সেই সাঁচতীয়া পইচাখিনি তেখেতে কি মন কৰিছে যে এদিন আহি মোক ক'লে যে এই পইচাখিনি মই ভাল কামত লগাব খোজো গতিকে আমি আলোচনা কৰি যেহেতু নলবাৰী জিলাত তেজৰ বহুত অভাৱ ব্লাড বেংক তেনেকৈ নায়েই সেইকাৰণে তেখেতে সেই পইচাখিনি মোক দি ক'লে যে নতুনকৈ স্থাপন হোৱা নৱদ্বীপ হস্পিটেলত এটা ব্লাড বেংকৰ কাৰণে সেই পইচাখিনি মই দান কৰিব বিচাৰে আৰু সেই মৰ্মে নৱদ্বীপৰ যিটো বৰ্ড অফ ডাইৰেক্টৰ্ছত মই প্ৰস্তাৱটো দিলোঁ তেখেতসকলে সেইটো গ্ৰহণ কৰিলে আৰু তাৰ এই ব্লাড বেংকৰ প্ৰস্তুতিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে মায়ে তেখেতৰ যিখিনি পইচা আছিল সেইখিনি পইচা আৰু মোৰ ঘৰত থকা ডক্টৰ যতীন ডাক্তৰ সেই সময়ৰ পুৰণি মানুহখিনি জানে তেখেতৰ যিখিনি পইচা আছিল এই দুটা পইচা লগ কৰাই মায়ে নলবাৰী কমাৰ্চ কলেজত দান দি কমাৰ্চ কলেজৰ অডিটৰিয়াম যিটো আছে অডিটৰিয়ামটো সম্পূৰ্ণ কৰিলে তাত ষ্টেজখন আমি নতুনকৈ বনাই দিলোঁ তাত লাইট ফেন নাছিল সেইখিনি কৰি দিলোঁ তাত চিলিং নাছিলে সেইখিনি বনাই দিলোঁ সেইখিনি কাম মাৰ সেই পইচাৰ দ্বাৰা আৰু আমাৰ ডাক্তৰ যতীন্দ্ৰমোহন দাসৰ যিখিনি পইচা আছিল সেইখিনি পইচাৰ দ্বাৰা আমি সেইখিনি কাম মাই কৰাই দিলে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম